হেল্ল' ফ্ৰেণ্ডছ। তোমালোক বহুতৰে এটা প্ৰশ্ন আছিলে যে আমাৰ যিটো প্ৰব্লেম হৈছে বা তোমালোকৰ যেনেধৰণৰ প্ৰব্লেম হৈছে সেইটোৰ কথা তোমালোকে কাক ইমেইল কৰিবা বা ইমেইলটো কেনেধৰণে লিখিবা, নহয় জানো? তাৰ কাৰণে মই এটা ডিটেইল ভিডিঅ' বনাই দিম বুলি ভাবিলোঁ। তোমালোকে ভালদৰে চাই যাবা। ফাৰ্ষ্টত কি কৰিবা, যোনকেইটা প্ৰথম ষ্টেপকেইটা তোমালোক সকলোৱে অলৰেডি জানা। ফাৰ্ষ্টত যাবা জিমেইলত অ'পেন কৰিবা। যোনসকলে সুধিছিলে যে তেওঁলোকে মানে কেনেকৈ কৰিব আৰু মানে ইমেইল কোনোদিনে লিখা নাই, তেওঁলোকক সেই ষ্টেপকেইটা মই কৈ দিছোঁ। ফাৰ্ষ্টত জিমেইলটো খুলি ইয়াত কম্প'জ বাটনটোত ক্লিক কৰিবা। কম্প'জ বাটনটোত ক্লিক কৰাৰ পিছত তোমালোকৰ ইমেইল আইডিটো ওপৰত শ্ব' হৈ যাব, যেনেকৈ মোৰটো শ্ব' হৈ আছে এতিয়া। দেন ছাবজেক্টত লিখিবা ইনকুৱাইৰী, এইটো 2 আছে, 2 লিখিবা HELPDESK। মই যিহেতু আগতে দিছোঁ ইয়াত ওলাই আছে। যদি তোমালোকৰ প্ৰব্লেমটো মেইন NSP পৰ্টেলত আছে তেতিয়া তোমালোকে helpdesk@nsp.gov.in ক্লিক কৰিবা। আৰু যদি তোমালোকৰ PFMSত প্ৰব্লেম হৈ আছে তেতিয়া এই তলৰ যিটো তোমালোকে দেখা পাইছা helpdesk@pfms@gov.in এইটোত ইমেইল কৰিবা। ফৰ এক্সাম্পল মই দেখাই দিছোঁ যে PFMSক দিম মই ইমেইলটো। দেন ছাবজেক্টত লিখিবা এনকুৱাইৰী ৰিগাৰ্ডিং বেনিফিচিয়াৰী ভেলিডেশ্যন ষ্টেটাছ। তাৰপিছত তোমালোকে ইয়াত ইমেইল এটা লিখিবা, ঠিক আছে? ইমেইলটো লিখাৰ পিছত মই অলৰেডি ইমেইল কৰি থৈছোঁ তেওঁলোকক, মই আকৌ এবাৰ নকৰোঁ, মানে এইটো এটা স্পেম নিচিনা হৈ যাব। মই ফৰ এক্সাম্পল এনেই যেনিবা ইয়াত লিখি দিলোঁ আৰু কিবা এটা, তোমালোকৰ মেছেজটো ইয়াত টাইপ কৰিবা। দেন যিটো ওপৰৰ ট্ৰাইংগুলাৰ বাটনটো আছে তাত তোমালোকে দি দিবা। আৰু স্ক্ৰীনশ্বট দিবলৈ হ'লে তাৰ কাষতে যিটো এটা আছে ক্লিপ বাটন, মানে এইটো লিংক কৰা হয়, ইয়াত ফটোজত ক্লিক কৰিবা, কেমেৰা য'ত তোমালোকৰ স্ক্ৰীনশ্বট বা ফটোটো আছে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতহে এই চেণ্ড বাটনটোত ক্লিক কৰি দিবা। আৰু মই এই ভিডিঅ'ত মানে কেনেকৈ লিখিব লাগে গোটেই মেছেজটো সেইটো কৈ দিয়াটো টান হ'ব। তোমালোকে যদি টান নোপোৱা এটা কাম কৰিবা, যাৰ সুধিব লগা আছে, যোনে যোনে ইমেইল দিম বুলি ভাবিছা, তেওঁলোকে মোৰ ইমেইলত দি দিবা easybscnotes@gmail.com, যিটো অলৰেডি মই দিয়া হৈ আছে। তাত তোমালোকে নিজৰ স্ক্ৰীনশ্বট আৰু নিজৰ প্ৰব্লেমটো মোক টাইপ কৰি দিবা। মই তোমালোকক সেই মেছেজটো কি বুলি লিখিব লাগে সেইটো তোমালোকক মই আকৌ মেইল কৰি দিম। দেন তোমালোকে সেইটো মোৰ পৰা কপি কৰি আকৌ তেওঁলোকৰ তাত পেষ্ট কৰি তোমালোকে দি দিব পাৰিবা। এইটো ভিডিঅ'ৰ কাৰণে ইমানেই। আৰু তোমালোকে যদি বিচাৰিছা যে যিবোৰ অল্টাৰনেটিভ স্কলাৰশ্বিপ আছে, আমি যিবোৰ ছেকেণ্ড ইয়েৰতো মানে BSc বা BA কৰি থাকোঁতে ছেকেণ্ড ইয়েৰতো এপ্লাই কৰিব পাৰোঁ, সেইটো কেনেকৈ এপ্লাই কৰিব লাগে বা কি কি স্কলাৰশ্বিপ আছে চব যদি ভালকৈ জানিব খুজিছা আৰু যদি ভিডিঅ' এটা বনোৱাটো খুজিছা, দেন মোক কমেণ্টত লিখি দিবা যে লাগে বুলি, বা যাক নালাগে লিখিব নালাগে বাৰু, যাক লাগে তেওঁলোকে লিখি দিবা কমেণ্টত। এইটো ভিডিঅ'ৰ কাৰণে ইমানেই। থেংক ইউ।